প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত অসমত হিন্দু মুছলমান সকলোৱে সমান অধিকাৰ পাইছিল, নিৰাপত্তা পাইছিল। হিন্দু মুছলমান কাৰো প্ৰতি কাৰোৰে বেয়া ভাৱ নাছিল। এই বক্তব্য গৌৰৱ গগৈৰ। কিন্তু আজি কি হৈছে? এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত হিন্দু আৰু মুছলমানক বেলেগে বেলেগে চোৱা হয় নেকি? হিন্দুক গুৰুত্ব দিব আৰু মুছলমানক অনাদৰ কৰিব, এনেকুৱা হৈ আছে নেকি আমাৰ সমাজ ব্যৱস্থা? এইখন চৰকাৰে কৰবাত কিবা ভুল কৰিছে নেকি? যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মুখ খুলিছে আৰু সেই প্ৰশ্নটো যেন গৌৰৱ গগৈয়ে নিজৰ পিতৃৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত সেই সন্দৰ্ভত মন্তব্য কৰিলে। সব কংগ্ৰেছৰ আদৰ্শ হ'ল মহাত্মা গান্ধীৰ আদৰ্শ। মহাত্মা গান্ধীয়ে সদায় একতা, শান্তি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা সমন্বয় এটা পৰিৱেশ বিচাৰিছিল। আজি ৰাহুল গান্ধী ডাঙৰীয়া আজি তেখেতৰ নিজে আজি এটা সমগ্ৰ ভাৰতৰ ভিতৰত এটা অভিযান চলাইছে যে নফৰত কি বাজাৰ মে মোহব্বত কি দোকান খুলি। এইটো এটা কংগ্ৰেছ। ইয়াৰ বাহিৰে ৰাহুল গান্ধী ডাঙৰীয়া যে নফৰত কি বাজাৰ মে মোহব্বত কি দোকান খুলিয়ে, ইয়াৰ বাহিৰে আৰু কিবা কংগ্ৰেছৰ আদৰ্শ বা দায়িত্ব থাকিব পাৰেনে নোৱাৰে? আজিৰ তাৰিখত ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ যোগেদি যিমান আমাৰ পিছপৰা সমাজৰ বৰ্গ আছে, SC অনুসূচিত জাতি হওক, অনুসূচিত জনজাতি হওক, OBC হওক, তেওঁলোকৰ বাবে আজি ন্যায়ৰ বাবে তেওঁলোক অভিযান চলাইছে। এইটোৱেতো কংগ্ৰেছ। আমাৰ প্ৰয়াত তৰুণ গগৈদেৱে সদায় সকলোকে সন্মান কৰিবলৈ বিচাৰে। আজি আমি এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত আপোনালোকে হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, অসমীয়া হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, সকলোৱে সংবিধানৰ অধিকাৰ পোৱা আপোনালোকৰ এটা অধিকাৰ আছে। সংবিধানৰ দৰে যি আপোনালোকৰ পাবলগীয়া আছে, যি পৰিৱেশ পাবলগীয়া আছে, সংবিধানত লিখা আছে আমি সকলোৱে সমান। সেইটোৱেতো আমাৰ চিন্তাধাৰা। স্বামী বিবেকানন্দই কৈছিলে যে ভাৰত পৃথিৱীৰ ভিতৰত এটাহে দেশ য'ত প্ৰত্যেক ধৰ্ম মানুহে শৰণ পাব পাৰে, সেইটোৱেতো ভাৰত। তো এইটোৱে হৈছে কংগ্ৰেছ। আৰু অপপ্ৰচাৰ চলাবলৈ কিছুমান BJP মানুহে চেষ্টা চলাই আছে, কিন্তু কংগ্ৰেছ সকলৰ বুকুত সোমাই আছে, কংগ্ৰেছ ঘৰে ঘৰে সোমাই আছে। আৰু যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছৰ শক্তি আৰু বহল হৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179